रिब रिब हुना नुहुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की हे बिरीना बाकी दी रिब रिब हुना नुहुना এইবিলাক থিংকিং যদি তুমি এৰি নিদিয়া তেতিয়াহলে এখন ঘৰত কেতিয়াও শান্তি ঘূৰি নাহে এই কথাবোৰ তুমি তোমাৰ নিজৰ বুৱাৰীকে নুবুজোৱা কিয় ঘৰখন যদি তাইহে ঘৰ কৰি ৰাখিব পাৰে মোৰ দ্বাৰা নহব বুলিতো তুমি ভাবিয়ে লৈছা আৰে কেতিয়া কলো মই এনেকৈ কথা কয় নেকি হা মই তোক এবোৰে শিকাইছো ডাঙৰক কেনেকৈ কথা ক'ব লাগে তই নাজানো খং উঠিব লাগিলে কাপোৰ কানি সব সলাই থৈ দিম চাপৰ সময়ত সদায় কিবা নহয় কিবা শান্তি নাই মানে 2-3 দিন আমি ঘৰৰ দিশে পাহৰি গৈছিলো পাহৰি যায় মানে কিয় ফুৰ্তি লগৰ লগত আমি কৰবাত ফুৰিলো ঘূৰিলো খালো বলো ঘৰৰ পৰা দূৰত মই কথাখিনি হয়তো এতিয়া আপোনাক ক'বই নালাগিছিল নাই 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 তোমাৰ যদি আৰু কিবা আছে তুমি কোৱা তোমাৰ কথা শেষ হ'লে মই ইয়াৰ পৰা যাম শুনা এই ঘৰখনৰ সকলোৰে কথাবিলাক শুনাটো মোৰ কৰ্তব্য বিৰিনাৰ ফটো আইজনী বৰ কষ্টত আছো নহয় মই দেউতাকজন হৈ একো এটাই কৰিব পৰা নাই পাৰ যদি মোক ক্ষমা কৰি দিবি অ আইজনী আজি মাৰ থকা হলে মই নিজেই নিজৰ ঘৰত বোজা যেন হৈ পৰিছো আইজনী মই বৰ অসমৰ্থ মাজনী ভিনদেউ অ ভিনদেউ সি নিৰেনে মৰিলে মোৰ লগত যাব নেকি অকমান শান্তিত কিতাপ এখন মোক পঢ়িব নিদিয়ে ওলাই যোৱাটোতো দূৰৰে কথা ই কেতিয়াবা ভৰিত তলা ওলমাই নিদিলেহে ৰক্ষা মই ইয়াতে আছো নিৰেন নাই এতিয়া মাতবোল একো নাই ক'ত গ'ল জানো সি ইয়াকো মোক বিচাৰি গোটেই গাঁওখন ইপাৰ সিপাৰ কৰিব এতিয়া শৈলেন মাষ্টৰক ফোন কৰিব লাগিলে আহি ওলাবহি মই নিজেই নিৰেনৰ ওচৰলৈ যাওঁ বিনা কাম কৰি কৰি ভাগৰ লাগিছে নেকি নে মোৰটোৱে কাম নকৰা হৈছে মা মই খোৱাৰ লক্ষণ কি নোহোৱা হৈ গৈছে নেকি ক'ত হ'ব লাগে কেতিয়া হ'ব লাগে সেই সাধাৰণ জ্ঞানখিনি কি তোমাৰ নাইকিয়া হৈ গৈছে নেকি মা মানে হ'ব কথা সাজি কোৱা তুমি যে এক্সপাৰ্ট সেই কথা মই ভালদৰে জানো শুম বুলি খোৱা নাছিলোঁ মা তেনেহ'লে টোপনিয়ে নিজে হেঁচা মাৰি ধৰিলে নেকি দেউতাৰ লগত কথা পাতি আছিলোঁ মা গুচি যোৱাৰ পিছত সকলোবোৰ পাহৰি গ'লা হ'ব মা আজিৰ পৰা তেনে কাম নকৰোঁ আজি মুখে মুখে উত্তৰ নিদিয়াকৈ থাকিলা যে কথাটো কি বুজা মানুহৰ লগতহে যুক্তি তৰ্ক কৰি ভাল লাগে
তৰ্ক কৰিম বুলি অহা মানুহৰ লগত তৰ্ক কিয় কথা পাতিও ভাল নালাগে শ্ৰী বিষ্ণু দিনটোৰ বাবে ওলালো আৰু দেই শ্ৰী বিষ্ণু এইখন লৈ যাওক আহোঁতে লৈ আহিব হেৰা এইখন বজাৰৰ লিষ্টেই নে তুমি মোৰ মৰমৰে মইনা তুমি মোৰ আকাশৰে জোন হেৰা এইখন কবিতা নে গান লিখিছা ইছৰাম মই কি দিব লাগে কি যে দিছো নহয় হেৰা এই বয়সত এইবোৰ কি কবিতা লিখা আৰম্ভ কৰিছা এইখন লওক এই আগৰখন কি দিছিলানো নহয় মানে গান এটাৰ কথাখিনি মোবাইলত শুনি শুনি লিখি আছিলো গান কিন্তু কিয় তুমি গান গাবা নেকি ক'ৰবাত এই যাওক সেইবোৰ একো নহয় তেন্তে কোৱা আকৌ বেগেতে মানে গানৰ কথাবোৰ লিৰিক্সবোৰ মনত নাথাকে গানৰ তালে তালে মুখখন লৰাই মানে উদ্দুটা লৰাই লৰাই ৰীল এটা বনাম বুলি প্লেনিং কৰি আছিলো শ্ৰী বিষ্ণু এইজনী এনেই মিছা মিছি অদৰকাৰী কামৰ সময়খিনি নষ্ট কৰিলা ময়ো যে কি ভুল কৰিলো নহয় মাজনী উঠ আকৌ মাজনী একো এটা খোৱা নাই কি যে হ'বই ছোৱালীজনী চাওঁতে চাওঁতেনো ছোৱালীজনী কেতিয়া ডাঙৰ হ'ল গমকে নাপালো এতিয়া বিয়া দিব পৰা বয়সেই হ'ল তাই মাজনী উঠ উঠচোন উঠ বোৱাৰী হোৱা নাই নেকি নাই হোৱা গগনকাই কিন্তু তুমি কিয় হোৱা নাই এই ড্ৰয়িং ৰুমৰ লাইট জ্বলি থকা দেখিলো আৰু তুমিতো জানাই হোৱাৰ আগতে গোটেই ঘৰখন চাই লোৱাটো মোৰ অভ্যাস ঠিক আছে বাৰু বোৱাৰী কিবা ক'বা গগনকাই কিবা চিন্তাত থকা যেন লাগিছে তোমাক কিবা হৈছে নেকি নাই দিয়া গগনকাই একো হোৱা নাই ভাল বেয়া চিন্তা ভাৱনাবোৰ মুখমণ্ডলত ফুটি উঠে নহয় বোৱাৰী বছৰ বছৰ ধৰি ঘৰখনৰ সুখে দুখে সাৰথি হৈ আছো তোমালোকৰ মুখত দুখৰ ছাঁ দেখিলে বেয়া লাগে বোৱাৰী হ'ব দিয়া গগনকাই আন কথা একো নহয় ঘৰখনৰ চিন্তাই মোৰ টোপনিত ব্যাঘাত জন্মাইছে কিন্তু বোৱাৰী এনেদৰে থাকিলে স্বাস্থ্যৰ ক্ষতি হ'ব নহয় অসাধ্য সাধন কৰিবলৈ কেতিয়াবা খন্তেক ৰৈ দিবলগীয়া হয় ময়ো হৈছোঁ চিন্তা কৰিছোঁ যেনেকেই নহওক বোৱাৰী মই ঘৰখনৰ মংগল কামনা কৰোঁ এতিয়া কোৱাচোন তুমি মোক লৈ তোমাৰ কি কি অভিযোগ আছে অভিযোগ মোৰ একো নাই অজুহাতবোৰহে বাঢ়িছে অজুহাত উফ তুমি যে কথাবোৰ ইমান দকৈ ভাবিছা আচলতে তোৰ লগত মই কথা পতাই ভুল মোৰ ইমেজটোহে লো হৈ যাব প্ৰেছাৰ ল তাৰ ক'ত প্ৰেছাৰৰ কথা ক'লো মই পৰাণে চিনাকি পৰাণে চিনাকি ভাল বেয়া বুলি কি আছে আৰু আছো আৰু এইবোৰ থাকেই দেচোন খুটখাত মোৰ কথাই কৈছো বাৰু তোৰ কথা কচোন
মই তোক ফোন কৰি আছোঁ ফোন এটা আহিছে মানে হেল্ল' বাপৰে একেবাৰে খবৰে নাই যে তোমাৰ নেই নাই হ'ব দিয়া আৰু বেয়াই লাগে তাকেহে কি যে দিন আছিল ন হ'ব দিয়া কিমান পাতা আৰু কি গুৱাহাটী গুচি গ'লা কমচে কম অহাৰ আগতেতো ক'ব পাৰিলা হয় এইবাৰ কিন্তু আমাৰ ঘৰলৈ আহিবা দেই অঁ ঠিক আছে দিয়া নেক্সট টাইম আহিলে ক'বা কিন্তু ক'ত যোৱা লগৰ বান্ধৱীয়ে ফোন কৰিছে এতিয়া ফোন কৰিলে মই কথা নাপাতিম নেকি আৰে নাপাতিবলৈ মই কোৱা নাই কেইদিনমানৰ পৰা দেখিছোঁ তুমি অকল ফোনতে ব্যস্ত হৈ আছা এতিয়া কোৱাচোন তুমি মোক লৈ তোমাৰ কি কি অভিযোগ আছে অভিযোগ মোৰ একো নাই অজুহাতবোৰহে বাঢ়িছে অজুহাত উফ তুমি যে কথাবোৰ ইমান দকৈ ভাবিছা হয়তো এনেকুৱা হ'ব পাৰে ফোন কলবোৰে তোমাৰ মনত ৰৈ থকা সময়বোৰ পূৰ্ণ কৰিছে মই মানে তোমাক সময় দিয়া নাই আৰু মই যদি কওঁ তুমি মোৰ পৰা আঁতৰি গৈছা বুলি হয়তো সময়ৰ অভাৱে ব্যৱধান বঢ়াইছে তুমি ভবাৰ দৰে সময় মাত্ৰ এটা অজুহাতহে গৌৰৱ মনে মনে ইয়াতে আছা পিছে আজি চহকী কথা কিবা এটা কোৱা এই ডেইলি কোম্পানী এটাৰ লগত যোগাযোগ কৰি আছো ইম্পৰ্টেণ্ট কথা এটা পাতি আছো টেংলাই কৰি নাথাকিবি পিছে এই ৰসগোল্লা চিন্তাটো মই নলওঁ নে কি কোৱা চাহ তাহ ঐ থিয় হ'লেও মই কি তোৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি হা চেনি নহ'লেও নাই মিঠা এটা হ'লেও হ'ব পেটাই কথাত কোনো দিনেই হাৰ নামানে বুঢ়া ভাগিন নাই নেকি কিয় লাগে তাক অংকটো তাৰ মানে বাপাৰ লগতহে মাৰি আছা ন ঐ গগন কথা কিন্তু তই অলপ চাই চিতি কবি দেই কাৰ লগত কথা কৈ আছ তই জাননে মেনেজাৰ মোৰ আগত কথা পাতিবলৈ মানুহে ভয়ত থৰ থৰকৈ কঁপি থাকে তোক আগৰ পৰাই অলপ হিলাই দিলোতো তোৰ লেভেল বাঢ়ি গৈছে একেবাৰে মেনেজাৰ ইমান দিন ক'ত আছিলা মেনেজাৰ নোহোৱাকে ঘৰখন ঠিকমতেই চলি গ'ল তোৰ মাথাটোৱে ক'ত ঢুকি পাব আচলতে তোৰ লগত মই কথা পতাই ভুল মোৰ ইমেজটোহে লো হৈ যাব প্ৰেছাৰ ল ক'ত প্ৰেছাৰৰ কথা ক'লো মই যা চাহ বনাগে আৰু গৌৰৱ বোপাক কবি মই আহিছোঁ বুলি বিয়াৰ মিঠাই কিমান লাগিব আমাৰ পোনাৰ লগত কালি হিচাপ কৰিছিলোঁ হিচাপটো দিওঁ নেকি বৰ কামোৰ দি থাকা তোমাৰ লগত কথা পাতি থাকিলে মোৰ ফুলকেইডালহে মৰহি যাব উল্টাই মুখে কামোৰ দিয়া হৈছে তথাপিও কিন্তু মোৰ অহংকাৰ নাই মোৰ কেৱল অংকটো মিলি থাকিলেই হ'ল তাৰ আগত সদায় মই কামত অলপ বিজি থকা দেখাব লাগিব তাৰ লেভেল মই চুটাই আছোঁ না গগনকাই মই সিহঁতক নুবুজোৱাকৈ থকা নাই কথা হ'ল কি এনেকুৱা কিছুমান কথা মনৰ মাজত ভৰাই লৈছে আৰু এই চিন্তাবিলাকে বাবাক সলনি কৰি পেলাইছে মুখখনলৈ চালে বেয়াই লাগে মোৰতো চিন্তাই লাগিছে বুজিছা ঘৰখনত হৈ থকা ঘটনাবোৰৰ বাবে মই এইবোৰ ক'বলৈ বাধ্য হৈছোঁ মই বিয়া নাপাতো বুলি ইমান কোৱা পাছতো তোমালোকে মোক জোৰ কৰি বিয়া কৰাবলৈ বাধ্য কৰালা
বাবা এই বান্ধন অশুদ্ধ নহয় পরানে পরানে চিনাকি বিৰিণা পরানে পরানে চিনাকি বিৰিণা অভিবা লোৱা লগত কিবা খাবা নেকি নাই নাই একো নালাগে বাপা আমাৰ গৌৰৱ বাপাৰ কিবা হৈছে নেকি খাবলৈও মন নকৰে কথা বতৰাও বেছিকৈ নকয় কথাটো ময়ো লক্ষ্য নকৰা নহয় দুয়োৰে মাজত কিবা লাগিছে নেকি মই ভালদৰে তাৰ লগত কথাটো পাতিব লাগিব এনেকৈ পাতিম পাতিম বুলি থাকিলে ভাল নহ'ব নেকি অভিবাপা শুনা গগনকাই মই সিহঁতক নুবুজোৱাকৈ থকা নাই কথা হ'ল কি এনেকুৱা কিছুমান কথা মনৰ মাজত ভৰাই লৈছে আৰু এই চিন্তাবিলাকে বাবাক সলনি কৰি পেলাইছে মুখখনলৈ চালে বেয়াই লাগে মোৰতো চিন্তাই লাগিছে বুজিছা এই খোৱা বোৱাবিলাক যদি অনিয়মিতভাৱে কৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই হানি হ'ব হাঁহি মাতি থকা ল'ৰাটো এনেকৈ থাকিলে বাৰু কেনেকৈ তাকেইতো বাবাই আমাৰ একমাত্ৰ আশা ভৰসা এতিয়া যদি এইবিলাক চিন্তা চৰ্চাই তাক আকৌ আগৰ অৱস্থালৈ লৈ যায় তেতিয়াহ'লেতো বৰ ডাঙৰ কথা হ'ব নাই নাই বাপা এনে বেয়া দিনৰ কথা মনত নেপেলাবা ভাল দিনবোৰ ধৰি ৰাখিবলৈ কিবা এটা কৰা চোৱাচোন মায়ে মোৰ মূৰটো কেনেকৈ চুবাই আছে এনি টাইম অকল বিয়া 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 এতিয়া মোৰ বিয়া কৰাবলৈ মন নাই মামা আৰু তোমালোকে প্লিজ মোৰ মূৰটো চুবাই নাথাকিবা চোৱা বাবা তুমি আমাৰ একমাত্ৰ সন্তান এই ঘৰখনৰ উত্তৰাধিকাৰী গতিকে তুমি যদি বিয়াখন নাপাতা আমাৰ অবিহনে এই ঘৰখনৰ কি হ'ব এতিয়া তোমাৰ উপযুক্ত বয়স তুমি সুন্দৰকৈ সংসাৰখন পাতি তুমি কাম বনত মন দিয়া মোৰ মন গ'লে মই কাম কৰিম নহয় আৰু দেউতাৰ ইমানবোৰ এমপ্লয়ী আছে মই নগ'লেও হয় দেখোন মই তোমাক অফিচলৈ যাবলৈ কোৱা নাই নহয় কিন্তু মালিক হিচাপেতো তোমাৰো এটা দায়িত্ব আছে ন সেইবোৰ ৰেছপনচিবিলিটি মই নল'ম বুলি কোৱা নাই নহয় কিন্তু মই এতিয়া বিয়া নকৰাও ডেটছ ইট কি যে হৈ গ'ল কথাবোৰ মই ঠিকেই ভাবিছিলোঁ মোৰ কথা কোনেও নুশুনেই নহয় বাবা কি হৈছে তোমাৰ ইমান আপছেট হৈ আছা যে এই জটিলতাৰবোৰৰ মাজত তোমালোকে মোক সুমুৱাই দিলা মামা কেতিয়াবা বয়সত সৰু লোকৰ সিদ্ধান্তবোৰ ডাঙৰ মানুহৰ তুলনাত শুদ্ধ হ'ব পাৰে তুমি এইবোৰ কি কৈছা বাবা ঘৰখনত হৈ থকা ঘটনাবোৰৰ বাবে মই এইবোৰ ক'বলৈ বাধ্য হৈছোঁ মই বিয়া নাপাতো বুলি ইমান কোৱা পাছতো তোমালোকে মোক জোৰ কৰি বিয়া কৰাবলৈ বাধ্য কৰালা বাবা এই বান্ধন অশুদ্ধ নহয় আমি তোমাৰ ভালৰ বাবেহে এনে সিদ্ধান্ত লৈছিলোঁ হয়তো আমাৰ ভুল এটাই উপযুক্ত চিলেকশ্যন সেইবোৰ আগতে ভাবা হ'লে অন্তত এতিয়া মই আকৌ অশান্তি থাকিবলগীয়া নহ'লেহেঁতেন মামা বাবা তোমাক বুজনি দিবলৈ মোৰ নতুনকৈ কোনো ভাষাই নাই আৰু একেখিনি কথাকেই বাৰে বাৰে কৈ থাকিবলৈ মোৰ ইচ্ছাও নাই এতিয়া মাত্ৰ অপেক্ষা কৰা সঠিক সময় ঘৰখনত যে কি নতুন নতুন ঘটনাবোৰ ঘটিবলৈ লৈছে ইয়াৰ পৰিত্ৰাণ কি হ'ব কেতিয়া আহিব আমাৰ জীৱনলৈ